ভাবিছোঁ আহিছোঁ যেতিয়া আৰু আজি আৰু এটা মানে ভিডিঅ' বনায়ে যাওঁ। সো মই এতিয়া আৰু এখন আপোনালোকক কমাৰ্চিয়েল গাড়ী দেখুৱাম। আৰু যদি ভিডিঅ'টো চাই পেলাই ভাল পায় প্লিজ লাইক কমেণ্ট কৰি দিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চাওক ফ্ৰেণ্ডছ, মই আপোনালোকক এতিয়া দেখাম এইখন টাটা DI EX। চাই লওক গাড়ীখন, প্ৰথমতে গাড়ীখন ভালদৰে চাই লওক। দেখুৱাই দিওঁ আপোনালোকক গাড়ীখন চাৰিওফালে। এয়া গাড়ীখন চাই লওক। গাড়ীখন দেখি পচন্দ কৰিবই, পচন্দ নোহোৱা কোনো কথাই নাই। গাড়ী একদম ধুনীয়া। আৰু ইয়াৰ ডালাটো চাই লওক। ডালাটো দেখুৱালোঁ। আৰু এইটো চাইডে একেবাৰে যাব নোৱাৰি, ইটো চাইডে সেমেই হয় সেনেকৈ। আৰু এই গাড়ীখন হয় 2019-ৰ। গাড়ীখন এবাৰ খুলি দেখুৱাওঁ আপোনালোকৰ ভিতৰত। বলক ভিতৰখন চাওঁ। এয়া চাওক ফ্ৰেণ্ড, ভিতৰ চাইডে ষ্টাইলিংটো চাই লওক। গাড়ী পচন্দ হোৱা কোনো কথাই নাই, ধুনীয়া হৈ আছে। আৰু গাড়ী ষ্টাৰ্ট কৰি নেদেখুৱাওঁ কাৰণ বেটাৰী খুলি ৰাখোঁ, আপোনালোকে জানেই। আৰু এই চাইডে চাওক, মিউজিক চিষ্টেমটো খোলা আছে, সেয়া আপোনালোকে নিজে ইচ্ছা কৰিলে লগাব পাৰে। এনেকৈ আছে। আৰু এই চিটটো অলপ বনাব লাগিব, মানে চিট কভাৰ লগাব লাগিব দেই, এনেই বনাবলগীয়া একো নাই। আৰু মেট একেবাৰে ব্ৰেণ্ড নিউ মেট লগোৱা আছে চাওক। মেট চেঞ্জ কৰিব নালাগে, নতুন মেট হয় চাওক। মেটখিনি নতুন হৈ আছে। আৰু ড্ৰাইভিং চিটটো ধুনীয়া হৈ আছে, চাই লওক। আৰু ওপৰ চাইডে চাই লওক। ওপৰত যদি কিবা ক্লিনিং আছে সেইখিনি কৰি দিয়া হ'ব। আৰু এইখন কিমান কিলোমিটাৰ চলিছে এইখন? আৰু এইখন 75-80 এনেকুৱা কিবা এটা চলিছে, ইমান এক্সেক্ট ক'ব নোৱাৰিম। ষ্টাৰ্ট কৰি দেখুৱালে গম পাব, আৰু ইমান এক্সেক্টকৈ ক'ব নোৱাৰিম মই। আৰু গাড়ীখনৰ প্ৰাইচ কৈ দিওঁ। আৰু গাড়ীখনৰ প্ৰাইচ হ'ব 450। গাড়ী একো কাম নাই, যদি ভিতৰত কিছুমান সৰু সুৰা কাম আছে সেইখিনি কৰিব পাৰে, বেলেগ একো কামেই নাই। গাড়ী একদম ধুনীয়া হৈ আছে। 4.5 লাখ টকাত গাড়ীখন লৈ যাব পাৰিব। আৰু যদি ৰিফাইনেন্স কৰোঁ বুলি ভাবে, ৰিফাইনেন্সো হৈ যাব। ৰিফাইনেন্সতো গাড়ীখন নিব পাৰিব। চিভিল যদি ভাল আছে, একদম কম ডাউন পে'মেণ্টতে গাড়ীখন লৈ যাব পাৰিব। লাইটখিনি দেখুওৱা নাছিলোঁ, বা দেখুৱাই দিছোঁ। এয়া ওকে ফ্ৰেণ্ডছ, মই আপোনালোকক টাটা DI EX-খন দেখুৱাই দিলোঁ। আৰু গাড়ীখনৰ বিষয়ে যদি কিবা জানিবলৈ আছে তেন্তে মই স্ক্ৰীনত এটা নম্বৰ দি দিম, আপোনালোকে হোৱাটছআপো কৰিব পাৰে বা ফোনো কৰিব পাৰে, কোনো কথা নাই। আৰু ৰেটটোতো ক'লোৱে, যদি ৰিফাইনেন্স কৰিব বিচাৰে ৰিফাইনেন্সো হৈ যাব। ঠিক আছে ফ্ৰেণ্ড, গাড়ীখন দেখুৱাই দিলোঁ। যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব। লগ পাম এটা নেক্সট ভিডিঅ'। টিল দেন বাই বাই।